Hello everyone, welcome back to my channel. খবৰ সকলোৰে আশা কৰোঁ ভালে আছে। তো বহুত দিনৰ মূৰত আজি ব্লগ আহিলোঁ। আজি বতৰটো ডাৱৰীয়া যিহেতু তো সেইবাবে কেইজোপামান গছ পুলি ৰুম বুলি ভাবিছোঁ। তো চাই যাব। গছ পুলি ৰোৱাৰ আগতে মই প্ৰথমতে চব্জিখিনি বনাই লওঁ, যিহেতু দুপৰীয়া হৈছেহি। তো আজিৰ ব্লগটো আৰম্ভ কৰোঁ, চাই যাব। আজিৰ বতৰ বহুত ডাৱৰীয়া, বহুত ক'লা হৈ আহিছে। বৰষুণ দিব চাগে, বৰষুণ দিব আৰু এইকেইটা দিন যিহেতু বৰষুণ দিয়ে আছে আৰু দিব। আৰু এতিয়া বহুত ক'লা হৈ আছে। গছ পুলি ৰুম বুলি ভাবিছিলোঁ, কি হয় চাওঁ দেচোন। বৰষুণ এৰিলে বহুত বেছি ক'লা হৈ আহিছে। অ' মা, ভাতখিনি হৈ গ'ল। মায়ে এয়া বনালে ভিন্দি আৰু মেষ্টাৰ লগত টেঙা আঞ্জা। বনাই লওঁগৈ আৰু এতিয়া হালধি নিমখ দিবতে বৰষুণ দিলে কিন্তু ভালে লাগে, ঠাণ্ডা ঠাণ্ডা, কিন্তু বতাহ আহিব নালাগে। বতাহ আহিলে বহুত বেছি অনিষ্ট হৈ যায়, মানে গছ গছনি, ঘৰ দুৱাৰ চব নষ্ট হৈ যায় বহুতৰে। কিন্তু বৰষুণ দিলেও বহুতৰে যোনবিলাকৰ ঘৰ নাই তেখেতলোকৰ কাৰণে অকণমান অসুবিধা হয়। তথাপি কি কৰিবা, বৰষুণো লাগে। এতিয়া আহিছে পথাৰত বতৰ ধান ৰোৱা। এতিয়া হ'ল 4টা। টোপনিয়ে লাগিছিলে, কি কৰিবা। আকৌ আহিলে টিউশ্যন, উপায় নাই আৰু। এয়া নেক্সট মৰ্ণিং, ৰাতিপুৱা শুই উঠিয়ে মই চাবলৈ গ'লোঁ। ৰৈছিলোঁ, দেখুওৱা নহ'লগৈ আৰু এইজোপা এয়া আছিল, যোৱাকালি ৰুইছিলোঁ, দেখুওৱা নহ'লগৈ। এয়া আমলা গছ, আমলখি, আৰু ইয়াত তামোল গছ ৰুইছিলোঁ। এজোপা, দুজোপা, আৰু ইয়াতো আমলা, এইটোকো ৰুইছিলোঁ। আৰু এয়া এজোপা, আৰু এইপিনে ভিতৰত ৰুই দিছিলোঁ 3জোপামান তামোল গছ। তোকে চাওঁ ব'লাচোন কেনে আছে। এয়া আমলা, এইটো আমলখি, এইটো আগতে ৰুইছিলোঁ এইজোপা হৈছে।
জোপা আগতে ৰুইছিলোঁ মই, কোমল পাত ওলাই আছে আৰু এইজোপা ৰুইছিলোঁ, এইজোপা কোমলীয়া পাত ওলাইছে, গৰুৱে খাইছিলে কিন্তু গৰুৰ উৎপাত। এয়া মই পালোহি, এইজোপা ৰুইছিলোঁ, এইজোপা আৰু সৰু এইটো আছিলে, সেইটোৰ লগতে আহিছিলে, সেইটোক ৰৈয়ে দিলোঁ আৰু ইয়াতে। তাৰপিছত আৰু এইটো এটা আৰু এইকেইটা আজি এইটো ৰুই দিম বুলি ভাবিছোঁ। এইটো তিতেলি গছ বুলি কৈ আছে মায়ে, কি গছ নাজানো, জনাবচোন কোনোবাই চিনি পায় যদি। বেলেগ জেগাত ৰুই দিওঁ মানে এইজোপা, মানে ইয়াতে আছে। এইটো গছ সাঁচি গছ নে কি বুলি কয়, আমি আগৰ বুলি কওঁ। পাণ আছে মানে তাতে, তো এইটো ইয়াত থ'ব নোৱাৰি, চ' বেলেগ জেগাত ৰুই দিব লাগিব। মই এইটো উঠাই লওঁ এতিয়া, উঠাই ল'লোঁ। এইবাৰ ৰুবলৈ যাওঁ বেলেগ জেগাত। ইফালে ছাইডতে খালী জেগা আছে যিহেতু মই এইটো ছাইডতে ৰুই দিম। এইটো গছ তেতেলী গছ বুলি কৈ আছে মায়ে, নাজানো কি গছ হয়। ৰুই দিওঁ, ডাঙৰ হ'লে গম পাম। আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব, এই গছজোপা যে বহুত গজিছে জানানা, এয়া সৰু সৰু আছে, বহুত আছে। কাৰোবাক যদি লাগে লৈ যাব পাৰে আমাৰ পৰা। এয়া এইকেইটা তেনেকুৱা কামত নাই, বাট ছায়া দিয়ে। ক'ৰবাত যদি লাগে লৈ যাব পাৰে আমাৰ পৰা পুলি।
বহুত ছায়া দিয়ে এই গছটো। আৰু এইটো গছটো কাৰোবাক লাগে যদি লৈ যাব পাৰি, বহুত আছে পুলি, বহুত ওলাই আছে। গোটেইটো অকল সেইটো গছ সাঁচি গছ। আমাৰ ইফালে চাইডত মানে পোকে নধৰে গছত। ঔষধ দিব লাগে, মেডিচিন দিব লাগে। হুগুন নহয়, আয় So, আজিৰ ভিডিঅ'টি ইয়াতে এণ্ড কৰিছোঁ। থেংক ইউ ছ' মাছ গাইজ শেষলৈকে চোৱাৰ বাবে। পুনৰ লগ পোৱাৰ আশাৰে নেক্সট ব্লগত। ত' আজিলৈ এৰিছোঁ। বাই বাই, লাভ ইউ অল।